Hello my dear student, welcome back to my channel Education. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যোৱাকালি অৰ্থাৎ 27 তাৰিখত হৈ যোৱা দশম শ্ৰেণীৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ যিখন প্ৰশ্ন কাকত সেইখন মোৰ ওচৰত আছে। আজি মই তোমালোকক এইখনৰ যিখিনি সৰু কোৱেশ্চন আৰু গ্ৰামাৰ অৰ্থাৎ ব্যাকৰণখিনি আহিছিল সেইখিনি মই তোমালোকক সমাধান কৰি দিম। তোমালোকে কাৰ কিমান শুদ্ধ হৈছে, কিমান মাৰ্কছ তোমালোকৰ শুদ্ধ হ'ল তোমালোকে চাই ল'ব পাৰিবা। গতিকে বলাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইবোৰ কোৱেশ্চনো কিন্তু মেট্ৰিকত বহুত কমন পৰে, গতিকে তোমালোকে এই যিখন কোৱেশ্চন পেপাৰ বা আগন্তুক দিনত প্ৰি টেষ্ট বা টেষ্টৰ যিখন কোৱেশ্চন পেপাৰ আহিব সেইখিনি ভালদৰে চাবা, ইয়াৰ পৰা বহুত কমন আহে। গতিকে ক অংশৰ তিনিটা দিয়া আছে, সৰু কোৱেশ্চন দিছে। ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? উত্তৰ হ'ব পণ্ডিত ৰাহুল সংকৃত্যায়নৰ। দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? এইটো হ'ব প্ৰকাশ গোস্বামী। ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ ক'ত জন্ম হৈছিল? ভাৰতৰ এটা মধ্যবিত্ত পৰিয়ালত জন্ম হৈছিল। তাৰপিছত 2 নম্বৰত 2 মাৰ্কত দিয়া আছে, যিকোনো দুটা লিখিবলৈ দিছে। এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? এইটো উদ্যোগী হৈ অহা পাঠটোৰ পৰা আহিছে। ধৈৰ্য, একাগ্ৰতা, সময়ানুবৰ্তিতা, নিয়মানুবৰ্তিতা, হাৰ নমনা মনোবৃত্তি, এনেকুৱা ধৰণৰ গুণ থাকিব লাগে এজন সফল উদ্যোগী হ'বলৈ, হয়নে? নিশ্চয় তোমালোকে এনেদৰে লিখিছা। তাৰপিছত দিছে উত্তৰ ভাৰতৰ ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। এইটো অলপমান দীঘল হ'ব। ভাৰতীয় সংস্কৃতিৰ পৰা আহিছে। সুৰ বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলিলে কি বুজা? তাৰ নেক্সট আছে অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। এইটো ভাৰতীয় সংস্কৃতিৰ পৰাই আহিছে। নাইবা দিয়া আছে একগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠে, আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰ কঢ়িয়াই আনে। কথাষাৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত লিখা। এইটোতো বুজি পাইছাই চাগে, অৰুণিমা সিনহা পাঠটোৰ পৰা আহিছে। অৰুণিমা সিনহাই কিয় এনেকৈ কৈছিল কথাখিনি অলপ বহলাই লিখিবলৈ দিয়া হৈছে। যিকোনো এটাৰ লিখিবলৈ দিছে 4 মাৰ্ক, যিহেতু অলপমান বহলাই লিখিব লাগিব। 4 নম্বৰত যিটো প্ৰশ্ন দিয়া আছে, প্ৰকৃতিৰ কোনবোৰ নিয়মে পাহিক আকৃষ্ট কৰে? অৰণ্য যাত্ৰা যিটো চেপ্টাৰ আছে তাৰে এইখিনি তোমালোকে নিশ্চয় বনাই কিনে লিখিব পাৰিছা। এইখিনি হ'ব এনচাৰ। তাৰপিছত খ নম্বৰটো দিয়া আছিল, ৱেব কি? এই ৱেব জনপ্ৰিয়তাৰ মূল কাৰণ কি? এইটো ইণ্টাৰনেটৰ তিতামিঠাৰ পৰা আহিছে। ৱেব কি? এইখিনিও ইয়াত জনপ্ৰিয়তাৰ মূল কাৰণখিনি ধুনীয়াকৈ লিখাই আছে, তোমালোকে নিশ্চয় লিখিব পাৰিছা। তাৰপিছতটো দিয়া আছে, ছাৰ এজন সফল উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল, তাৰ উত্তৰত শিক্ষকে কি কৈছিল? এইটো উদ্যোগী হৈ অহা পাঠটোৰ পৰা আহিছে, তোমালোকে চাই ল'বা, নিশ্চয় তোমালোকে লিখিব পাৰিছা। যিকোনো দুটাহে লিখিবলৈ দিছিল ইয়াত। তাৰপিছত 5 নম্বৰত দিয়া আছে, 4টাই লিখিবলৈ দিছে। পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল? এইটো উত্তৰ হ'ব দক্ষিণ ভাৰতলৈ। লৰ্ড কাৰ্জন কোন? ইংৰাজ ভাইচৰয়। অৰুণিমা সিনহাৰ ঘৰ ক'ত? উত্তৰ প্ৰদেশত। কোনটো যুগক ভাৰতীয় যুগৰ বিস্তাৰ যুগ বুলিব পাৰি? বৌদ্ধ যুগক। তাৰপিছত দিয়া আছে, ইয়াতেও 6 নম্বৰত যিকোনো দুটা লিখিবলৈ দিয়া হৈছিল। নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? এইটো হ'ব বাপিৰাম হাজৰিকা। তেওঁ কাক প্ৰথমে কাজিৰঙা গড় দেখুৱাইছিল? তেওঁ হ'ব লেডি কাৰ্জনক দেখুৱাইছিল। তাৰপিছত প্ৰশ্নটো দিয়া আছে, ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমা কেনেদৰে অনুপ্ৰাণিত কৰিছিল? এইটো অৰুণিমা সিনহা পাঠটোৰ পৰা আহিছে, নিশ্চয় লিখিব পাৰিছা। ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? এইটো 3-4 শাৰী লিখিব লাগিব। এইটো ইণ্টাৰনেটৰ তিতামিঠাৰ পৰা আহিছে। তাৰপিছত 7 নম্বৰত দিয়া আছে, তোমাৰ পাঠ্যপুথিত থকা বৰগীতটোৰ ৰচক কোন? শ্ৰী শ্ৰী মাধৱদেৱ। প্ৰশস্তিৰ অৰ্থ কি? প্ৰশস্তিৰ অৰ্থ হৈছে গুণানুকীৰ্তন বা আৰাধনা। কোনজন আহোম স্বৰ্গদেউৰ শাসনকালত আজান ফকীৰ অসমলৈ আহিছিল? এইটো হ'ব গদাধৰ সিংহ। তাৰপিছত 8 নম্বৰত দিয়া আছে, বৰগীতৰ দুটা লক্ষণ লিখা। বৰগীতৰ লক্ষণসমূহ প্ৰথম বৰগীত চেপ্টাৰটোতে দিয়া আছে, তোমালোকে নিশ্চয় লিখিব পাৰিছা। তাৰপিছততো দিয়া আছে, ৰঘুনাথ চৌধুৰীৰ দুখন কবিতা পুথিৰ নাম। ৰঘুনাথ চৌধুৰী এইটো প্ৰশস্তি চেপ্টাৰৰ পৰা আহিছে। কবি পৰিচয়, সাদৰী আৰু নৱমল্লিকা আৰু কেইখনমান আছে, তোমালোকে নিশ্চয় শুদ্ধকৈ লিখিছা। জিকিৰ শব্দটো আৰবী কি শব্দৰ অসমীয়া ৰূপ? ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে ঘনে ঘনে উচ্চাৰণ কৰা, আৰু এইটো হৈছে আৰবী অসমীয়া শব্দৰ ৰূপ, তোমালোকে লিখিব পাৰিছা। জিকিৰ পাঠটোৰ পৰা আহিছে এইটো। মাধৱদেৱে ৰচনা কৰা দুখন ঝুমুৰাৰ নাম লিখা। ভোজন বিহাৰ আৰু চৌৰধৰা। 9 নম্বৰত আছে, হনক সনন্দ যোগী যাহাকো থিয়াই সকল নিগমে যাক বিচাৰি নাপায়। এইটো বৰগীত চেপ্টাৰটোৰ পৰা আহিছে। যাক যোগী তপস্বী সকলে অধ্যয়ন কৰি নাপায়, এই অধমে, মানে মাধৱদেৱে নিজকে কৈছিল যে মই অধমে তোমাকনো কেনেকৈ পাম, এনেকৈ তেওঁ কৈছিল, আৰু এই কথাখিনি বহলাই লিখিবলৈ দিছে। ইয়াত 3 মাৰ্ক আছে। 10 নম্বৰত দিয়া আছে, যিকোনো এটাৰ মূলভাৱ লিখিবলৈ দিছে। আশা কৰিছোঁ তোমালোকে লিখিছা। তাৰপিছত 11 নম্বৰত এইখিনিৰ পৰা ব্যাকৰণ আৰম্ভ হৈছে।
ব্যাক বাক্যসহ সমাসৰ নাম লিখিবলৈ দিছে হাত দীঘল হাত যাৰ এইটো হ'ব কৰ্মধাৰয় সমাস নৱৰত্ন নৰত্নৰ সমাহাৰ এইটো হ'ব দ্বিগু সমাস বিনা পানী বহুব্ৰীহি সমাস বিনা পানীতে যাৰ তাৰপিছত দিয়া আছে তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা বিদ্যালয় বিদ্যাযোগ আলয় হিতাহিত হিতযোগ অহিত ইত্যাদি ইতিযোগ আদি তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা এইটো হ'ব মই যেতিয়া পঢ়ো সি তেতিয়া খেলে মই পঢ়া সময়ত সি খেলে তাৰপিছত ঘ নম্বৰ দিয়া আছে তলত দিয়া যিকোনো এটা বৰ্ণৰ ন বা স হোৱাৰ কাৰণ লিখা গতিকে তোমালোকেতো নত্ববিধি সত্ববিধি নিশ্চয় লিখি চাবা বুজি লৈছা ৰি ৰ হৰ পাছত থকা দন্তান্ন মূৰ্ধন্য ন হয় আশা কৰিছোঁ লিখিব পাৰিছা যথাস্থানত জ্যোতি চিহ্ন পঢ়োৱা এইটো হ'ব মই কিন্তু নৰও কমা এতিয়াই যামগৈ দাৰি প্ৰথম নম্বৰ তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা আলাসৰ লাৰু মানে হৈছে অতি মৰমৰ চকুৰ কুটা দাঁতৰ হাল মানে একেবাৰে দেখিব নোৱাৰা বেয়া পোৱা হাত দীঘল মানে ক্ষমতাশালী গতিকে তোমালোকে যিকোনো এটাৰ চাগে বাক্য ৰচনা কৰিব পাৰিছা তাৰপিছত দ্বিতীয় 6 নম্বৰ আছে বিপৰীত শব্দ আবাহন বা বিসৰ্জন স্থাৱৰ অস্থাৱৰ গ্ৰহণ ত্যাগ বা বিসৰ্জন তাৰপিছত বৰ্গজ নম্বৰ এটা শব্দত প্ৰয়োগ কৰা যিকোনো এটা লিখিবলৈ দিছিল চুহি খাব লগা বস্তু চুপচাপ হ'ব 2 মাহৰ সংক্ৰান্তি দোমাহী খাবলৈ অনা কলপুলি পচলা বৰজ নম্বৰ তলত দিয়া যিকোনো এটাৰ প্ৰত্যয় ভাঙি দেখুৱাবলৈ দিছিল বাটৰুৱা বাটযোগ উৰুৱা পলৰীয়া পলযোগ উৰিয়া ভোগালী ভোগযোগ আলি নিয় নম্বৰ তলৰ যিকোনো এটাৰ সমাৰ্থক শব্দ কপাল হ'ব ভাগ্য নিশা হ'ব ৰাতি হাত হ'ব হস্ত তাৰপিছত 12 নম্বৰত দিয়া আছে তোমালোকৰ ক খ গ এই তিনিটাৰ এটা যিকোনো তোমালোকক প্ৰশ্ন কৰিবলৈ দিছিল 4 নম্বৰত দিয়া আছিল যি মূলা বাঢ়ে তাৰ ৰূপাততে চিনি এইটো হৈছে ভাৱ সম্প্ৰসাৰণ তোমালোকক বহলাই লিখিবলৈ দিছিল অৰ্থাৎ গছ এপাত যেনেকৈ সৰুতেই আমি চিনি পাওঁ যে এই গছজোপা ডাঙৰ হৈ কেনেকুৱা হ'ব কিমান ফল দিব আমি চেহেৰা চাই গম পাওঁ ঠিক তেনেদৰে মানুহৰো বা ল'ৰা ছোৱালীৰো সৰু কালৰ গঠনটো চাইয়ে আমি ধৰিব পাৰোঁ গতিকে এইখিনি কথাই আৰু ভালকৈ লিখিবলৈ দিছে খ নম্বৰত দিয়া আছে অসমীয়া বিষয়ৰ 2 এটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষকলে এখন আবেদন পত্ৰ মানে তোমাৰ স্কুলৰ প্ৰিন্সিপাল ছাৰলৈ প্ৰধান শিক্ষক মহোদয়লৈ এখন আবেদন লিখিবলৈ দিছে যে তুমি অসমীয়া ক্লাছৰ যে আৰু অতিৰিক্ত আৰু বেছিকৈ ক্লাছ বিচৰা বেছিকৈ পাঠদান হ'লে যে সেই বুজি নোপোৱা পাঠ দুটা ভালকৈ আৰু বুজিব পাৰিবা তেনেকৈ বিষয়টো লিখিবলৈ দিছে আৰু গ নম্বৰত দিছিল তোমাৰ অঞ্চলটোৰ খোৱাপানীৰ সমস্যাৰ বিষয়ে বাতৰি কাকতৰ বাবে এটি সমূহ প্ৰতিবেদন 13 নম্বৰত দিয়া আছে ৰচনা 8 মাৰ্ক আছিল বিজ্ঞানৰ অৱদান তোমাৰ প্ৰিয় সাহিত্যিক অসমৰ কুটিৰ শিল্প আশা কৰিছোঁ তোমালোকে লিখিছা তাৰপিছত 14 নম্বৰত বৈচিত্ৰ্যময় অসম কিতাপখনৰ পৰা আহিছে যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজন ব্যক্তিৰ বিষয়ে আহিছিল ৰাধাকৃষ্ণ দেউৰী এনেকুৱা ধৰণৰ আছিল নেকি নিশ্চয় তোমালোকে লিখিবলৈ পাৰিছা ব্যক্তিকেইজনৰ বিষয়ে তাৰপিছত দিয়া আছে দ্ৰুতপথত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ বিষয়ে তোমালোকে কিতাপত উৎসৱ পাৰ্বণৰ বিষয়ে বহলকৈ দিয়া নাই গতিকে এই কুৱেশ্যনটো যদি HSLCটো আহে তোমালোকে জনগোষ্ঠীৰ বিষয়েও অলপমান লিখি দিব পাৰিবা যেহেতু 3 মাৰ্ক আছে উৎসৱ পাৰ্বণৰ লগতে জনগোষ্ঠীৰ বিষয়ে অকণমান বহলকৈ লিখি দিবা তেতিয়া তোমালোকে ফুল মাৰ্ক পাবা তাৰপিছত আহিল খ নম্বৰ খ অংশ 16 নম্বৰ পাণিনি কোন পাণিনি হৈছে তক্ষশিলাৰ ছাত্ৰ নাইবা প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটো এনেদৰে দিয়া আছে সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা তোমালোকে দুইটাই লিখিব পাৰা তাৰপিছত দিয়া আছে বুদ্ধদেৱৰ চিকিৎসকগৰাকীৰ নাম কি আছিল জীৱক হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেটখনৰ নাম কি প্ৰিয়তমাৰ চিঠি ইয়াৰ কিন্তু যিকোনো দুটাহে লিখিবলৈ দিছিল তাৰপিছত 17 নম্বৰ প্ৰশ্ন তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল দিয়া আছে পশ্চিমৰ পৰা পাৰস্য দেশৰ পৰা ছাত্ৰ আহিছিল বেকত্ৰী আৰু মগধ দেশৰ পৰাও ছাত্ৰ আহি পঢ়িছিল তাৰপিছত দিছিল ধৈৰ্য আৰু ধৰভাইৰ পৰা এইটো প্ৰশ্ন দিয়া হৈছে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কিমান চনত কোনখন অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিল এইটো হ'ব 1950 চনৰ অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনৰ সভাপতি আছিল তাৰপিছত 18 নম্বৰত দিয়া আছে যিকোনো এটাৰ প্ৰশ্ন লিখিবলৈ দিছে আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা প্ৰাচীন ভাৰতৰ বিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল প্ৰাচীন ভাৰতীয় শিক্ষাৰ পৰা দিয়া আছে ইয়াত দিয়া আছে আৰ্য শিক্ষাৰ কলাবিদ্যা 64 তাত দিয়া হৈছিল 11টা আৰু এই 11টাৰ নাম দিয়াই আছে তোমালোকে নিশ্চয় লিখিব পাৰিছা খ নম্বৰটো দিয়া আছে হোল এৱেটোৰ সময় হবৰ জাতিৰ জাৰুদাৰ জেফাই ইয়াত কবি কি কাৰণে জাতিৰ জাৰুদাৰ হোৱাৰ সময় হ'ল হি বুলি হকিয়াই দিছিল এইটো ধৈৰ্য আৰু ধৰভাইৰ পৰা আহিছে যিহেতু 4 মাৰ্ক আছিল নিশ্চয় অলপ বহলাই লিখিছা তোমালোকে তাৰপিছত 19 নম্বৰত যিকোনো এটাৰ প্ৰশ্ন লিখিবলৈ দিছে অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল এইটো হ'ব অসম কেশৰী জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবি কি বেশেৰে জাৰু ধৰিবলৈ কৈছিল এইটো হ'ব বীৰ বেশেৰে
তাৰপিছত 20 নম্বৰত দিয়া আছে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ৰচনা কৰা দুখন কবিতা পুথিৰ নাম। এইটো হ'ব তুমি, বীণা বা ভৱভূতি, এইকেইখন হ'ব। নাগাৰ্জুন কোন আৰু তেওঁ ক'ত আছিল? এইটোও প্ৰাচীন ভাৰতীয় শিক্ষাৰ পৰা আহিছে। শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জুন। তেখেতে শিক্ষকতা কৰা ঠাইৰ বিদ্যালয়খন আছিল অমৰাৱতী নগৰৰ ওচৰত আছিল। প্ৰাচীন ভাৰতীয় শিক্ষা এই পাঠটো তোমালোকে পাই যাবা। তাৰপিছত 21 নম্বৰত দিয়া আছে নহ'লে যে বিশ্বসভাত নহ'বতৰ বহাৰ ঠাই। বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? 3 মাৰ্ক আছে, গতিকে অলপমান বহলাই লিখিব লাগিব। এইটো ধৈৰ্য আৰু ধৰভাই পাঠটোৰ পৰা আহিছে। তাৰপিছত 22 নম্বৰত দিয়া আছে তলৰ বাক্যটি শুদ্ধকৈ লিখা। এইটো হ'ব তোমাৰ মা ঘৰত আছেনে? এইটো হ'ব তোমাৰ মাৰা ঘৰত আছেনে? 23 নম্বৰত উপসৰ্গ ব্যৱহাৰ কৰি এটা শব্দ লিখিবলৈ দিছে। যিকোনো হ'ব পাৰে, অপকাৰ, অপৰাধ, এনেকুৱা ধৰণৰ। চোন অনুসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখা। এইটো হ'ব তুমি এইফালে আহাচোন, এনেকৈ লিখিব পাৰা। তলত দিয়া যিকোনো এটাৰ সমাৰ্থক শব্দ লিখিবলৈ দিছে। সমীৰ হ'ব বতাহ, তৰংগ হ'ব ঢৌ। 26 নম্বৰত দিয়া আছে তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগবাচক শব্দ। ককা হ'ব আইতা, পুত্ৰ হ'ব পুত্ৰী বা কন্যা। তলত দিয়া যিকোনো শব্দ দুটাৰ আধুনিক ৰূপ। এইটো বৰগীতৰ চেপ্টাৰটোৰ পৰা আহিছে। কহয় হ'ব কয়, নপাৱন্ত নাপায়। মোৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকৰ হাফ ইয়াৰলি অসমীয়া পৰীক্ষা ভালেই হৈছে আৰু মোৰ এই ভিডিঅ'টোৰ পৰা তোমালোকে গম পাবা কোনে কিমান মাৰ্কছ পাবা বা কিমানখিনি শুদ্ধ হ'ল তোমালোকে গম পাবা। গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই।